আমাৰ এই টিঙিপাম আৰু এই কেতেকীবাৰী যি সংযোগৰ মাজৰ নামদাং দলং, সেইখন আজি দলংখন হৈ উঠিছে। গতিকে আমাৰ ইয়াৰ স্থানীয় ৰাইজৰ বহুতখিনি সুবিধা হৈছে। আৰু এই ওচৰতে বজাৰ এখন আছে টিঙিপামৰ, সকলো ৰাইজ তথা সমস্ত এইখিনি পাৰ হ'ব, ইপাৰ সিপাৰ হ'বলগীয়া হয়। এই ইয়াত দলংখন নোহোৱাৰ কাৰণে বহুত অসুবিধা হৈছিলে, এতিয়া বহুতখিনি সুবিধা হৈছে। আমি সকলোকে ইয়াৰ স্থানীয় ৰাইজ তথা কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ঈদুল আলিয়ে ইয়াত সহযোগ কৰি আমাৰ স্থানীয় যুৱকসকলক লগত লৈ আজি উদ্বোধন কৰিছে। প্ৰথমতে মই এই দলংখন নিৰ্মাণ কৰিবলৈ যিসকল উদ্যোক্তাই বহুত কষ্ট কৰি আজি ৰাইজক অহা যোৱা কৰাৰ ব্যৱস্থা কৰিলে, তেওঁলোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই দলংখনৰ পাৰ হৈয়ে কাষতে আমাৰ ঘৰ। আমি সৰু কালৰ পৰা ইয়াত দেখি আহিছিলোঁ। আগতে মানুহে অহা যোৱা কৰিছিলে হাকু দি, তামোল গছ দি বা বাঁহ দি হাকু বনাইছিলে, সেইদৰে মানুহ অহা যোৱা কৰিছিলে। তাৰপিছতে ৰাইজে নিজৰ প্ৰচেষ্টাত ইয়াত বাঁহৰ দলং নিৰ্মাণ কৰিছিল। কিন্তু বানপানী অহাৰ বাবে দলংখন প্ৰতি বছৰে ভাঙি যায়। আৰু আজি দুবছৰ দিনে এই মানুহখিনি অহা যোৱা বহু অসুবিধা হৈছিলে। বিভিন্ন ধৰণৰ ৰাজনৈতিক দলৰ নেতা ইয়াত আহে, পৰিদৰ্শন কৰে আৰু গুচি যায়। যিহেতু এইটো দুটা সমষ্টিৰ ভিতৰত পৰিছিলে, নাজিৰা আৰু শিৱসাগৰ, সেই আজিলৈকে আমি এখন ইয়াত ভাল মানে সুস্থ মানে দলং এখন আমি দেখা নাপালোঁ সৰুৰ পৰা। আৰু আজি দুবছৰ দিনত এই দলংখন একেবাৰে জৰাজীৰ্ণ অৱস্থাত পৰি আছিলে। আজি আমাৰ নামঘৰীয়া সদস্যসকল আৰু অভয়পুৰীয়া মছজিদৰ যিসকল সদস্য, সেইসকলৰ প্ৰচেষ্টাত, বিশেষকৈ ঈদুলৰ নামটো ল'ব লাগিব, তেওঁৰ যথেষ্টখিনি মানুহ আগবঢ়াই আনিলে, বিভিন্ন ধৰণৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে, সেয়ে আজি দলংখন হৈ উঠিলে। গতিকে এই দলংখন হোৱাৰ পৰা আমাৰ সিপাৰৰ ৰাইজৰো সুবিধা হ'ব। বিভিন্ন মানুহ ইফালে বাগানত কাম কৰিবলৈ যায়, বিভিন্ন খেতি বাতি কৰে, সেইসকলৰো অহা যোৱাৰ কাৰণে সুবিধা হ'ব। চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এনেকুৱাবিলাক জৰাজীৰ্ণ অৱস্থা হৈ থকা ৰাস্তা পদূলি হওক, দলং হওক, তেওঁবিলাকৰ দৃষ্টি আকৰ্ষণ কৰে। সেয়ে মোৰ ফালৰ পৰা চৰকাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ স্থানীয় যিকেইখন গাঁও আছে, আপোনাৰ টিঙিপাম অভয়পুৰীয়াৰ পৰা আপোনাৰ ৰুতকীয়ালৈকে ধৰক, এই অঞ্চলটোৰ মানুহখিনিৰ সুবিধাৰ্থে এই দলংখন আজি পুনৰ নিৰ্মাণ কৰা হৈছে স্থানীয় যুৱকসকলৰ উদ্যোগত। এই দলংখন আজি 3 বছৰ ধৰিয়ে এই দলংখনৰ কাৰণে এই স্থানীয় মানুহখিনিয়ে জীয়াতু ভুগি আছিলে। যিহেতু এইফালেদিয়ে এই দলংখন হোৱাৰ পৰা স্কুললৈ যোৱা সৰু কণ ল'ৰা ছোৱালীৰ পৰা সাপ্তাহিক যিখন দেওবৰীয়া যিখন বজাৰ আছে, সেই বজাৰখনলৈ অহা ব্যক্তিসকলৰ যথেষ্ট সুবিধা হ'ব। আৰু এই স্থানীয় যুৱকসকলে আজি এমাহ জোৰাৰ প্ৰচেষ্টাৰ অন্তত আজি আমি এই দলংখন উদ্বোধন কৰিবলৈ সম্ভৱ হৈছে। আৰু ইয়াৰ ফলত আমাৰ স্থানীয় ৰাইজৰ বহুতো সহায় হ'ব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। দৈনিক কিমান মানুহ এই দলংখনৰ ওপৰেদি দৈনিক আপোনাৰ 700 পৰা 1000 মানুহ অহা যোৱা হয় হ'ব এতিয়া বৰ্তমান। আগতে যিহেতু ভাগি আছিলে, কিন্তু বৰ্তমান এতিয়া এইফালেদিও অহা যোৱা মানুহ 1000ৰ ওপৰতো হ'ব। এই নামদাং নৈখনে দুটা সমষ্টি মানে ভাগ কৰিছে। সেই সপক্ষে হয়তো আমাৰ যিসকল ৰাজনৈতিক নেতা আছে, সেইসকলে এইখন অকণমান আওকণীয়া চকুৰে চায় এই জেগাডোখৰ। আৰু সেইকাৰণে আমাৰ এই দলংখন আজি পৰ্যন্ত ইয়াত যাতায়াতৰ সুবিধাটো হোৱা নাই। আমগুৰি আৰু নাজিৰা, এতিয়া ধৰক আমগুৰিটো এতিয়া শিৱসাগৰ হৈছে, আমগুৰি সমষ্টি হৈ থাকিব পাৰে। এইটো আমাৰ যিবিলাক ৰাজনৈতিক নেতা আছে তেওঁলোকৰ দৃষ্টিগোচৰ হৈও এইটো আওকাণ কৰে। প্ৰয়োজনীয় পথ, এখন বজাৰ আছে, স্কুল আছে, স্কুললৈ অহা যোৱা ল'ৰা ছোৱালীৰ কাৰণে সুবিধা হয়। গতিকে মই এই ৰাজনৈতিক নেতাসকলকো মই অনুৰোধ কৰিম যাতে এই বস্তুটো অকণমান হ'লেও দৃষ্টিগোচৰ কৰে। মই বৰ্তমান আমাৰ কেতেকীবাৰী গাঁও প্ৰধান। কেতেকীবাৰী তথা আমাৰ টিঙিপাম অভয়পুৰীয়া এটা সংযোগস্থল হৈ গ'ল এই দলংখনে। অৰ্থাৎ আমাৰ টিঙিপাম মছজিদ জামাত তথা টিঙিপামৰ নামঘৰৰ সকলো সদস্যই এটা
প্ৰচেষ্টা কৰি এই প্ৰচেষ্টাৰ ফলত এটা বাঁহৰ দলং নিৰ্মাণ কৰিছে। মই তেখেতলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতলোকক মই এটা আৰু মই আহ্বান জনাইছোঁ, তেখেতলোকে যেন এই গতিটো সদায় থাকে। তেখেতলোকক মই আশীৰ্বাদ থাকিব, সকলো ৰাইজে আশীৰ্বাদো কৰিব যে তেখেতলোকে এই এনেধৰণৰ কামবিলাক আগুৱাই লৈ যায়। তো কথা হ'ল, আমাৰ এই দলংখনৰ ওপৰত আমাৰ ৰাইজৰ এটা এনেধৰণৰ উপকৃত হৈছে। টিঙিবাম আৰু কেতেকীবাৰী, বৰাখোৱা, মাদুৰী বাগান তথা টিঙিবাম, বৰাখোৱা, অভয়পুৰীয়া এনেকুৱা মানুহখিনি বজাৰ সমাৰৰ পৰা আদি কৰি বহুখিনি সুবিধা হৈছে। বিশেষকৈ আমাৰ ইয়াত কাষতে বজাৰ বহে, দেওবৰীয়া বজাৰ। সেই বজাৰলৈ এই অভয়পুৰীয়াৰ মানুহখিনি অহা যোৱাৰ কাৰণে বহু উপকৃত হ'ব। যে তেখেতলোকৰ বিভিন্ন ধৰণৰ শাক পাচলি মানে কঢ়িয়াই অনা বহু কষ্ট হৈছিলে, এতিয়া সেই শাক পাচলিখিনি আমাৰ এই বজাৰতে থিতাতে এই দলংখনৰ পাৰ কৰি চৰকাৰক আমি দোষাৰোপ কৰিব নাযাওঁ। তথাপি আমাৰ এইখন দলঙৰ ওপৰত এখন দলং দিয়া হৈছে। তথাপি আমাৰ এইখন এইটো চমু হ'বৰ কাৰণে আমাৰ ইয়াত এটা প্ৰয়োজন হয়। তথাপি আমি চৰকাৰক আবেদন নিবেদন কৰিব লাগিব। যদি দিয়ে আমাৰ চৰকাৰৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিম চৰকাৰকো। চৰকাৰক ইমানেই কওঁ।